কৌটি জগত দুষ্ট রাত না রাত একটা চক্র ধরণ বিষ্ণু শ্যামলা পিত কৌস্তভ বনমালা বিভূষিত
সৃষ্টিকর্তা ব্রহ্মাই সৃজন করিয়ে বিনন্দিয়া ধরা পালনের দায়িত্ব আমি এই করিছো গ্রহণ আৰু প্রয়োজন হলে সংহার করিছে রুদ্রই যদিও বা হরবে আমি কিন্তু প্রিয় কোনোবা ক্ষণত যেন আমাৰো হয় বিপৰ্যয় মৰ্ত্যধামত আমাৰ এই পৰম ভক্ত দৈত্যৰাজ বলিয়ে দিবা নৈখে আমাৰ এই দৰ্শনৰ হেতু কৰিছে আৰাধনা প্রভু ভক্তৰ অধীন ভগৱান কিন্তু দেৱী কিদৰে মই ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি তাকেই ভাবি স্থিৰ কৰিব পৰা নাই প্রভু প্ৰিয় আপুনি ত্ৰৈলোক্যৰ অধিপতি অন্তৰ্যামী ভগৱান হৈ এজন মহাভক্তৰ বাবে উপায় উলিয়াব নোৱাৰি মনত কিয় কষ্ট দিছে প্ৰভু প্ৰিয় এইবাৰ এক নতুন কৌশল ৰচনা কৰি দেৱতা আৰু দানৱৰ মাজত বিবাদৰ সূচনা কৰিব লাগিব প্ৰিয় প্ৰভু তোমাৰ ইচ্ছাত মই কেতিয়াও বাধা নিদিওঁ কিন্তু নিশ্চয় তেওঁ আমাৰ দিশে কৰিছে আগমন ভাল প্ৰভু তোমাৰ আগমন পবিত্ৰ হলেই বৈকুণ্ঠপুৰী বাৰু কোৱাচোন কি উদ্দেশ্যে আগমন কৰিলা তুমি বৈকুণ্ঠপুৰীলৈ
উদ্দেশ্য মাথো দূৰে চৰণ দৰ্শন দয়াময়ৰ কৃপাত আজি পূৰ্ণ হ'ল সেই অভিলাষ কিন্তু কিন্তু বুলি থমকি ৰল কিয়? দেৱৰ্ষী, প্ৰভু ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। নাৰায়ণ নাৰায়ণ ও চালনাকাৰী চালনাত নিশ্চয়ে পাৰ্বত স্বয়ং ত্ৰিজগতৰ গৰাকী প্ৰভু ভগৱন্তকো এই কথা বুজাই ক'ব লাগিবনে? তথাপিতো সুধিছা যেতিয়া কওঁ শুনা সংক্ষেপতে। প্ৰভু দেৱৰ্ষী, দানৱ কুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে দিনে নিশাই আপোনাকে আৰাধনা কৰি আছে। আনফালে দেৱতাসকলে অহংকাৰত মত্ত হৈ ৰাজশাসন কৰি দেৱলোকৰ বাবে কলংক কঢ়িয়াই আনিছে। সেয়েহে অন্তৰ্যামী প্ৰভু নাৰায়ণে কিদৰে চাই আছে দেৱতাৰ এনে অহংকাৰ? অঁ সেইটো কথা। নাৰায়ণ দেৱৰ্ষী, প্ৰভু দেৱতাৰ দৰ্পশূন্য সবলপন আৰু নাৰায়ণ ভক্তৰ মনোবাঞ্ছাও অতি শীঘ্ৰে পূৰ্ণ হ'ব। প্ৰভু কিন্তু এই ক্ষেত্ৰত মোক তোমাৰো সহায় লাগিব দেৱৰ্ষী। নাৰায়ণ নাৰায়ণ প্ৰভুৰ দিনাত সদায় সমভাগী হৈ ৰ'ব এই নাৰদ। নিশ্চয় কওকচোন বাৰু প্ৰভু দেৱৰ্ষী। কিদৰেনো মনোবাঞ্ছা পূৰ্ণ হ'ব দৈত্যপতি বলিৰ আৰু দৰ্পচূৰ্ণ হ'ব দেৱতাৰ? দেৱৰ্ষী, প্ৰভু সময়ত তুমি জানিবা সকলো। নাৰায়ণ মাথো তুমি জানি থোৱা যে দেৱতাৰ দৰ্পশূৰ্ণৰ মূল কাৰণ হ'ব আমাৰ এই অৰ্ধাংগিনী লক্ষ্মী। আই লক্ষ্মী কিন্তু কেনেকৈ প্ৰভু? শুনা দেৱৰ্ষী, আমাৰ এই দৰ্শনৰ বাবে মহামণি দুৰ্বাসাৰ আগমন ঘটিব বৈকুণ্ঠ কৰিল। নাৰায়ণ আৰু আৰু মুনিৰাজক তুমি এক ৰুদ্ৰাক্ষৰ মালা কৰিবা অৰ্পণ। ভাল প্ৰভু। সেয়াই হ'ব দেৱতাৰ দৰ্পশূৰ্ণৰ সূত্ৰপাত। প্ৰভু আৰু তাৰ পাছতেই তোমাৰো কাৰ্য হ'ব আৰম্ভ। নাৰায়ণ এতিয়া চাগে নিশ্চয় বুজিছা তুমি আপোন কৰ্তব্য। নাৰায়ণ নাৰায়ণ প্ৰভু অনন্ত অসীম মহিমাময় দীনবন্ধু হে হৰি তোমাৰ কি যে অপূৰ্ব লীলা। তোমাৰ লীলা চাই চাই ধন্য হ'ব এই নাৰদৰ জীৱন। বাৰু প্ৰভু দুয়োৰে চৰণত পুনৰ্বাৰ প্ৰণিপাত জনাই এই দাসে বিদায়হে মাগিলোঁ। মংগলম ভগৱান বিষ্ণু মংগলম গুৰুৰ্ধ্বজা মংগলম পুণ্ডৰীকাক্ষা মংগলম
এতিয়া বলা আমিও যাও খন্তেক বিশ্রামৰ হেতু ব'ল লোকনাথ বলা প্রিয়ে মুরুলি মুরুলি ধারি মুরুলি মুরুলি তুমি বনমালি মুরুলি 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 ধারি মুরুলি মুরুলি তুমি বনমালি মুরুলি 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 ধারি মুরুলি মুরুলি তুমি বনমালি অধৈর্য নহবা প্রিয় দেবতার গর্ব অবশ্যই খর্ব হব আর অগ্নিকুণ্ড সম দুর্বাসাৰ ক্ৰোধৰ কথা তুমি জানা ভালদৰে হয় প্ৰভু সেয়েহে সচক্ষে তুমি দেখিবা সকলো বাৰু এতিয়া বলা খন্তেক বিশ্ৰামৰ হেতু বলক প্ৰভু বলা প্ৰিয়ে অমৰাৱতীলৈ এই পথেৰে কৰিব গমন সেয়েহে ময়ো তেওঁৰ বাবে কিছু সময় কৰোঁ অপেক্ষা
পথে কিবাহেতু কৰে বিচৰণ। আহিছো মই স্বৰ্গ অভিমুখে যাত্ৰা কৰিম বুলি। নারায়ণ নারায়ণ হে প্রভু, তোমার কি যে অপূর্ব লীলা। দেৱঋষি মুনিরাজ, হঠাৎ ইমান আনন্দিত হোৱাৰ কাৰণ কি? বুজিব মুনিরাজ, ভৱিষ্যতে সকলো বুজিব। পিছে ব্যক্ত কৰিবনে অমৰাৱতীলৈ যোৱাৰ উদ্দেশ্য? দেৱঋষি গৈছিলো মই বৈকুণ্ঠ ধামে লক্ষ্মী নাৰায়ণৰ চৰণ জগত দৰ্শনৰ বাবে। নারায়ণ তুষ্ট হৈ ভক্তিত মোৰ উপহাৰ স্বৰূপে আই লক্ষ্মীয়ে এই ৰুদ্ৰাক্ষ মালাধাৰী আমাক কৰিলে অৰ্পণ। কিন্তু দেৱঋষি মুনিরাজ, মোৰ দৰে তপস্বীৰ গলত এনে মূল্যৱান ৰত্ন শোভা নাপায়। গতিকে এই মহাৰত্ন দেৱৰাজ ইন্দ্ৰক অৰ্পণ কৰিম বুলি অমৰাৱতীলৈ যাত্ৰা কৰিব বিচাৰিছো। নারায়ণ ইয়াত আপোনাৰ মতামত কি? মুনিরাজ, হওঁতে সুন্দৰেই হ'ব, প্ৰকৃততেই দেৱতাৰেই বস্তু। পিছে বাসৱৰো চৰিত্ৰ পূজা তাৰ। কি ক'লে দেৱঋষি? বাসৱে দুৰ্লভ মালাক অপব্যৱহাৰ কৰি নিজৰ বিনাশ নিজেই চিন্তিবনে? দেখা যাওক সুৰপতিৰ কেনে ব্যৱহাৰ। মুনিরাজ, দেৱঋষি এতিয়া আজ্ঞা দিয়ক, যাওঁ মই স্বৰ্গ অভিমুখে। যাওক মুনিরাজ। নারায়ণ নারায়ণ, দুৰ্বাসাৰ দ্বাৰা বাসৱক মালা অৰ্পণ এয়া আৰম্ভণিহে। ইয়াৰ সহায়তে মহাভক্ত বলিৰো মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু দেৱতাৰো গৰ্ব সৰ্ব হ'ব। যাওঁ প্ৰভুৰ লীলা দৰ্শন কৰি সাৰ্থক কৰোগৈ নাৰদৰ জীৱন। সহজে কি পালো গুণক প্ৰকাশী
ধন মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টিয়েই অমৰাৱতীপুৰ মোৰ এই সাম্ৰাজ্য। কিন্তু দেৱগণ, দেৱৰাজ, অমৰাৱতীৰ সৌন্দৰ্য আৰু নন্দন কাননৰ মনোমোহা দৃশ্য দেখি দুৰ্দান্ত অসুৰৰ মাজে এইখানলৈ দগ্ধ হৈ বাৰে বাৰে অপকাৰ সদায় দেৱ সমাজ। অসুৰে যিমানেই কৰে হাবিয়া সিমানেই হৈ আছে অসুৰ বিনা। আহিলে আহক শত্ৰু স্বৰ্গৰ অভিমুখে, জননী জন্মভূমিৰ সুৰক্ষাৰ বাবে তুচ্ছ কৰি নিজৰ জীৱন বাধা দি সিহঁতক দেৱপতিৰে। দেৱৰাজ, দেৱতাই হিত চিন্তা কৰে জগতত, সেয়েহে শুদ্ধ অসুৰ জাতি যিমানেই চেষ্টা নকৰক কিয় তথাপি এই দেৱতাৰ জয় অনিবাৰ্য। আহে যদি শত্ৰু অমৰাৱতীপুৰলৈ, এই দেৱতাৰ ঐক্য শক্তি দি প্ৰবল বিক্ৰমে যদি স্থান দিবি শত্ৰুপক্ষ জমৰ নকৰে। দেৱৰাজ, নকৰিব চিন্তা তাৰ বাবে। সকলোৰে লোভ আৰু লালসাৰ সম্পদে অমৰাৱতীপুৰৰ গৌৰৱ কদাপিও নিদিব মনে লাগক। দেৱতা বিৰু নহয়, নহয় কাপুৰুষ। বৈকল্য শুনি মনৰ দৃঢ়তা ৰাখি স্বৰ্গ সুৰক্ষাৰ বাবে আমি হলে সাৱধান। ব্যৰ্থ হব ক্ৰোৰ দিব্য অভিযান। হৰি দেৱৰাজৰ মংগল হওক। প্ৰণাম তপ্ত, আপোনাৰ আগমনে পবিত্ৰ কৰিলে অমৰাৱতীপুৰ। কওক দেৱ, কিবা দুৰ্লভ মালাধাৰী আমাক কৰিলে অৰ্পণ। কিন্তু দেৱেন্দ্ৰ, মুনিবৰ মোৰ দৰে তপস্বীৰ গলত এনে মূল্যৱান ৰত্নৰ শোভা নাপায় বৰ্ধন। গতিকে এই মালাধাৰী তোমাৰ হাততে কৰিম অৰ্পণ। মুনিবৰ, এই দেৱৰ দুৰ্লভ মালচিত্ৰময় নহওঁ কদাপি, কিন্তু আপোনাৰ বাক্যমে নোৱাৰো কৰিব লংঘন।